মই জয় হাজৰিকা পুনৰ আপোনালোক সকলোকে স্বাগতম। মই আজি আপোনালোকক এজোপা ফুলগছ দেখাবৰ কাৰণে আহিছোঁ। এজোপা ফুলগছ আপোনালোকে চিনি পায় নেকি জনাবচোন, আৰু যাৰ যাৰ ঘৰত আছে জনাবচোন যে আমাৰ ঘৰতে আছে। আৰু এই ফুলজোপা প্ৰকৃত নামটো কি, মই জনা যি দুটা নাম আছে আপোনালোকক জনাম, আৰু সেই ফুলজোপা আপোনালোকক মই নিশ্চয় দেখাই আছোঁ। এইজোপাই সেই ফুলজোপা, চাওকচোন আহক। এইজোপা চাওক, ইমান সুন্দৰ এজোপা ফুল। ইয়াৰ নামটো আপোনাৰ ধতুৰা ফুল বুলি কয় কোনো লোকে, আৰু ইয়াৰ অন্য এটা নাম আছে নিশিগন্ধা বুলি কয়, নিশিগন্ধা। গতিকে আপোনালোকে জনাবচোন বা নিশিগন্ধাটো শুদ্ধ হৈছে নাই। কিন্তু মই ভাবিছোঁ এজোপা ধতুৰা ফুলেই হ'ব লাগিব। আপোনালোকে ইয়াৰ শুদ্ধ নামটো যদি কোনো লোকে জানে জনাবচোন বাৰু, ইয়াৰ আচল নামটো কি। কিন্তু মই জনাত এজোপা ধতুৰা যেন লাগিল। বৰ ভাল লাগিছিলে, ফুলি থকা দেখিলোঁ, দেখি পেলাই ভাবিলোঁ আপোনালোককো এবাৰ দেখাই দিওঁ। ইমান সুন্দৰকৈ ফুলি আছে চব, ফুলপাহ বহুত সুন্দৰ লাগিছে। বহুত সুন্দৰ এটা পৰিৱেশত মই আহি আপোনালোকক এই ফুলজোপা লগ পালোঁ, দেখাই দিলোঁ। এই পাছত ইমান সুন্দৰ ফুল, জনাবচোন আপোনালোকে সকলোৱে জনাব, এইপাত ধতুৰা ফুল নে নিশিগন্ধা নে অন্য ইয়াৰ কিবা নাম আছে। ঠিক আছে, সকলোকে পুনৰ এবাৰ আকৌ লগ পোৱা আশাৰে আজিলৈ সকলোকে বাই বাই।